হেল্ল' বন্ধুসকল, মই আপোনালোকক এতিয়া ৰাস্তা এটা দেখাম। চাব দেই, কিমান ধুনীয়া মানে চক, ইমান ধুনীয়া ৰাস্তা চক। আৰু এইফালে চক, ইমান ধুনীয়া ৰাস্তা। মানে ৰাস্তাটো আমাৰ ঠিক হৈছে বুলি ক'ব লাগিব। এইফালে মই আহিছিলোঁ ঘৰৰ পৰা, আৰু এইফালে চক। এইফালেদি গ'লে মানে আপোনালোকে একেবাৰে নাহৰকটীয়া ওলাব পাৰিব, গম পায়নে? এইফালে ইমান ধুনীয়াকৈ ৰাস্তাটো পকা ৰাস্তা, কিমান চাফা দেখাইছে। আৰু এইফালে চক, এইখিনি বাগান আছে, দেখিছে আপোনালোকে? এইখিনি বাগান, গাঁৱলীয়া বাগান হয় এইখিনি। আৰু এইফালে আছে চক, এইফালে কোম্পেনী বাগান আছে। এইখিনি এখন তিনিআলি বাগান বুলি কয়, আৰু তো কোম্পেনী বাগানেই হয়, তিনিআলি বাগান হয়। আৰু আমাৰ এখন গাঁও, একেবাৰে বাগানখনৰ দাঁতিতে লাগি আছে। আমাৰ এখন নচিৰপুৰীয়া গাঁও বুলি কয়, কিন্তু আমাৰ আকৌ ঘৰটো লাটুমণি এডোখৰতে সীমা, আৰু নচিৰপুৰীয়া পায় এইফালে, আৰু সিটো পাৰে এইফালে লাটুমণি গাঁও পৰে। এইখিনি লাটুমণিয়ে পৰে। এই আগলৈ অকণমান ফিল্ড এটা আছে, ফিল্ডটো পৰা মানে সিফালে নচিৰপুৰীয়া পৰে। নচিৰপুৰীয়া স্কুল আছে। আৰু এইফালে ক'বলৈ গ'লে আপোনাৰ গাঁৱে হয় এইবিলাক চব। তো ভাল এটা পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ হয় এইখিনি চব। ইমান ধুনীয়া ক'বলৈ গ'লে। এইখিনি লাইনৰ ব্যৱস্থা হৈছে গোটেই গাঁৱতে বুলি ক'ব লাগিব। আগতে যিহেতু মই বিয়া হৈ আহোঁতে লাইনৰ ব্যৱস্থা নাছিলে, আৰু এই ৰাস্তাটো শিলগুটি আছিলে। ৰাস্তাটো ক'বলৈ গ'লে একেবাৰে বেয়া আছিলে, জৰাজীৰ্ণ হৈ মানে আছিলে। পানী বৰষুণ দিনত খোজকাঢ়িব নোৱাৰা লেখীয়া হৈ আছিলে, কিন্তু ৰাস্তাটো ঠিক হ'লগৈ যিহেতু। এতিয়া ভাল লাগে আৰু ৰাস্তাটো ঠিক হ'ল। আৰু এইখিনি গাঁৱলীয়া বাগান হয় চক, আমাৰ এইখিনি গাঁৱলীয়া বাগান। মানে ক'বলৈ গ'লে গাঁৱলীয়া বাগান আছে। যদি কোম্পেনী বাগানত যায় কোনোবাই কাম কৰিবৰ কাৰণে, বা কাম কৰিবলগীয়া হোৱাকৈ যদি ঘৰৰ মানে আৰ্থিক অৱস্থা ঠিক নহয়, তেতিয়াহ'লে আমাৰ গাঁৱলীয়া বাগান হওক, কোম্পেনী বাগান হওক, য'তে ইচ্ছা ত'তে কাম কৰিব পাৰে। কিন্তু আপোনালোকে ভাবিলে আচৰিত হ'ব, আমাৰ ইয়াতে হাজিৰা একেবাৰে কম, গম পায়নে? বাগানৰ হাজিৰা যিহেতু 250 টকা, আপোনালোকে গম পায়েই। কিন্তু আমাৰ গাঁৱলীয়া বাগানবিলাকত শুনিলে আপোনালোকে আৰু আচৰিত হ'ব। আমাৰ গাঁৱলীয়া বাগানত হাজিৰা 180 টকা, আৰু খানা নিব লাগে, ভাত বনাই নিজৰ ঘৰৰ পৰা লৈ যাব লাগে দুপৰীয়া খাবৰ কাৰণে, গম পায়? তো এইখিনি কথা। আৰু হাজিৰা চবতে বাঢ়িব লাগে, জেগাই জেগাই হাজিৰা বাঢ়িছে। এই দিবাঘালে দাদা এজনক লগ পালোঁ, মাত লগালে। সেয়েহে কৈছোঁ, হাজিৰা পাতি বঢ়াব লাগে, কিন্তু আমাৰ দামহে বাঢ়িছে বস্তু, হাজিৰা পাতি বঢ়া নাই। বহুত দিগদাৰ হয় চলিবলৈ, গম পায়নে? নকৈও নোৱাৰি নহয়, কেতিয়াবা কৈ পাই যাওঁ। আমি সৰু মানুহ, বেছিকৈ ক'লেও দিগদাৰ নহয়, কিন্তু সঁচা কথাখিনিতো ক'বলগীয়া হয়, সেইকাৰণে কৈছোঁ। ঠিক আছে বন্ধুসকল।